অসম চৰকাৰৰ পৰা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰে আজি নিৰ্বাচনৰ পিছত অৰুণোদয় 3.0 আজি মুকলি কৰা হ'ব আৰু এই 3.0 প্ৰত্যেক বেনিফিচিয়াৰিজ একাউণ্টত 12টা পোৱাৰ লগে লগে আপোনালোকৰ যিমানখিনি ইয়াত বেনিফিচিয়াৰিজ আছে বাইদেউসকল আপোনালোকৰ 12টা একজেক্ট 12 বাজি পোৱাৰ লগে লগে আপোনালোকৰ একাউণ্টত সোমাব। ভাল পাবনে নাপাব? গতিকে আজি পোনপ্ৰথমে আপোনালোকে নিৰ্বাচনৰ সময়ত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ৰাইজৰ লগত যিটো প্ৰতিশ্ৰুতি সেই আখৰে আখৰণ পালন কৰাৰ কাৰণে আপোনালোকে সকলোৰে হাত চাপৰি মাৰক। আজি সভাত আমাৰ মাজত উপস্থিত ডিফু বিধানসভা সমষ্টিৰ সন্মানীয় নিচকেৰা এমপি ডাঙৰীয়ানী, মঞ্চত উপস্থিত থকা ডিস্ট্রিক্ট কমিশনার শইকীয়া ডাঙৰীয়া, কাৰ্বি আংলং অটোনমাস কাউন্সিলত মোৰ কলিগছ ইএম ইনচাৰ্জ টপিৰ পৰা আৰম্ভ কৰি সন্মানীয় এমইচি সকল, মঞ্চত উপস্থিত থকা গণ্যমান্য ব্যক্তিসকল, সন্মানীয় আই মাতৃসকল আৰু বেনিফিচিয়াৰিজসকল, মই পোনপ্ৰথমে নিৰ্বাচনৰ পিছত আপোনালোকে আমাক আশীৰ্বাদ দিছে, মৰম কৰিছে, সহায়তা কৰাৰ কাৰণে কাৰ্বি আংলঙত 5টা সিটত বিপুল ভোটত জয়যুক্ত হোৱাৰ কাৰণে মই আপোনালোকক যিমানখিনি ইয়াত বেনিফিচিয়াৰিজ হয় কাৰ্বি আংলঙৰ ৰাইজৰ সকলো জাতি জনগোষ্ঠীক মোৰ ফালৰ পৰা আন্তৰিক কাৰ্ডম নমস্কাৰ জুঠাই ধন্যবাদ। সন্মানীয় বাইদেউসকল, আপোনালোকে জানে বান পৰিস্থিতি শিৱসাগৰ চৰাইগড় ডিষ্ট্ৰিক্ট 3টা ডিষ্ট্ৰিক্টত খুব অৱস্থা বেয়া হোৱাৰ কাৰণে যে যিমানখিনি ডেভেলপমেণ্ট কামত আগবাঢ়িব লাগে সেইটো কৰিব পৰা নাই। আপোনালোকে দেখা পাইছে ছ'চিয়েল মিডিয়াৰ জৰিয়তে আপোনালোকে দেখা পাইছে যে তাৰ অৱস্থা খুব বেয়া। আমিও কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা তাৰ ৰাইজক যিটো আপদ বিপদ সময় মানুহক সহায় কৰিব লাগে সেই কাউন্সিলৰ পৰা আমি 51 লাখত আমি দিবৰ কাৰণে আমি সিদ্ধান্ত লোৱা হৈছে। আই মাতৃসকল, কাৰ্বি আংলঙত আমি যিমানখিনি দুখীয়া দৰিদ্ৰ সীমাৰেখা পৰিয়ালবিলাকক সকলো জাতি জনগোষ্ঠীত বসবাস কৰা যিমানখিনি চৰকাৰৰ পৰা দিয়া আঁচনিবিলাক কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ পৰা দিয়া আঁচনিবিলাকক আমি ৰাইজক দিবৰ কাৰণে আমি সদায় চেষ্টা কৰিম। কাৰণ আপোনালোকৰ আশীৰ্বাদ, আপোনালোকৰ মৰম কাৰণে আজি কাৰ্বি আংলঙত স্থায়ী শান্তি হৈছে। সকলো জাতি জনগোষ্ঠীৰ লগত আমি কোনো সংঘাত হোৱা নাই। সংঘাত যেতিয়া হোৱা নাই, আমি এতিয়া ডেভেলপমেণ্টৰ কামবিলাকত লাহে লাহে কাম কৰিবলৈ আমি আগবাঢ়িছোঁ। আজি আপোনালোকে চাওক, আগৰ দিনবিলাকে যদি মনত পেলায় কাৰ্বি আংলঙত সদায় বন কালচাৰ হৈ আছে, বনৰ সংস্কৃতি হৈ আছে। কিন্তু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্ব লোৱাৰ পিছত কাৰ্বি আংলঙৰ বিজেপি চৰকাৰ হোৱাৰ পিছত কেন্দ্ৰ চৰকাৰ ৰাজ্য চৰকাৰৰ লগত আলাপ আলোচনা কৰি কাৰ্বি আংলং এতিয়া বনৰ কালচাৰৰ ঠাইত, যিটো বনৰ সংস্কৃতিৰ ঠাইত আমি এতিয়া ৱৰ্ক কালচাৰ, কৰ্ম সংস্কৃতি দ্বাৰা মানুহৰ আগত আমি লৈ যাব আমি সক্ষম হৈছোঁ। আজি আপোনালোকে চাওক, আমাক 5জন বিধায়ক আপোনালোকে জিকাই দিয়া হৈছে কাৰ্বি আংলং ৰাইজে। আৰু
1000-2000 ভোট নহয়, বিপুল ভোটৰ লগে জয়যুক্ত কৰা হৈছে। কাৰণ কোন প্ৰথমবাৰ কাৰ্বি আংলঙত মহিলা MLA নেশ্যনেল পলিটিকেল পাৰ্টি হিচাপে MLA টিকেট পাইছে। সেই MLA টিকেট পোৱা নিচতেৰাং পিঅ ডিফু বিধানসভা সমষ্টিৰ পৰা 1000-2000 নহয় 50,000 আপোনালোকে জিকাই দিয়াইছে। তাৰ কাৰণে মই আপোনালোকক ধন্যবাদ দিছোঁ। কিহৰ কাৰণে? ৰাইজে পৃথিৱীৰ ভিতৰত জনপ্ৰিয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া ভাল পায়, ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভাল পায়। টিম কাৰ্বি আংলং সকলো জাতি জনগোষ্ঠীৰ লগত লৈ কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙৰ নিৰ্মাণ কৰা সপোন সেই পূৰণ কৰা স্বাৰ্থত আপোনালোকে আশীৰ্বাদ মৰম সহায়িকা কৰাৰ কাৰণে আজি সকলো জাতি জনগোষ্ঠী হওক সকলো ধৰ্মাৱলম্বীও ইয়াত আমাক আশীৰ্বাদ কৰিছে। সন্মানীয় আই মাতৃসকল, এনেধৰণৰ আমি কাৰ্বি আংলঙত নতুন কাৰ্বি আংলঙৰ যিটো পৰিকল্পনা, সেই পৰিকল্পনা সপোন পূৰণ কৰিব হ'লে আই মাতৃসকলৰ আশীৰ্বাদ লাগিব, আপোনালোকৰ মৰম লাগিব। আই মাতৃসকল, মই এটা কথা ক'ব বিচাৰিম যে আমি এই মাহৰ ভিতৰতে 15 আগষ্টৰ পিছত আমাৰ কৃষি মন্ত্ৰী এগ্ৰিকালচাৰ মন্ত্ৰী পীযুষ হাজৰিকা মই নিমন্ত্ৰণ কৰিম। ইয়াত কাৰ্বি আংলঙত সকলো জাতি জনগোষ্ঠীত আমাৰ যিবিলাকৰ খেতিয়ক পৰিয়ালবিলাকৰ যিবিলাকৰ লোন ল'ব বিচাৰে তেওঁলোকৰ কোনো ডকুমেণ্ট দিব নালাগে। 10 লাখৰ পৰা 2 কোটিলৈকে আপোনালোকে 3% ইণ্টাৰেষ্ট হৈ আপোনালোকে সেই লোনটো পাব। আপোনালোকে সেই লোনটো মাত্ৰ 3% আৰু 10 লাখৰ পৰা 2 কোটিলৈকে আপোনালোকে লোন ল'ব পাৰে। সেইটো বহুত সহজ, কাৰণ আপোনালোকে ৱৰ্কিং কেপিটেল থাকি যাব। নিজৰ ভৰি নিজৰ থিয় হ'বৰ কাৰণে সেই টকা দি আপোনালোকে গ্ৰুপ হয় আপোনালোকে আমি গ্ৰান্টৰ হ'ম কাৰ্বি আংলং অট'নমাছ কাউন্সিলৰ পৰা আপোনালোকৰ হৈ আমি গ্ৰান্টৰ ল'ম। যিমানখিনি কাৰ্বি আংলঙত আই মাতৃ বা পুৰুষবিলাকক ল'ব পাৰে, কি কৰিব পাৰে আপোনালোকে তাত গুদাম বনাব পাৰিব। আপোনালোকে ইয়াত যিবিলাক কাৰ্বি আংলঙতো ফল মূল বহুত আছে, আনাৰস পৰা আৰম্ভ কৰি ইয়াত আম আৰু কমলা আদা আৰু হালধি ইয়াত কাৰ্বি আংলং বহুত হয়। আমাৰ কাৰ্বি আংলঙত আদা আৰু হালধি ডুবাই ছিংগাপুৰলৈকে যায়, বিদেশলৈকে যায়, অকল ভাৰতৰ ভিতৰত নহয়। আমাৰ কাৰ্বি আংলঙৰ আদা আৰু হালধি জিঞ্জাৰ আৰু টাৰ্মেৰিক ডুবাইলৈকে আমি পঠাওঁ, আপোনালোকে গম নাপাব পাৰে। এনেধৰণৰ চৰকাৰে আমাক লোন দিব নৰেন্দ্ৰ মোদী ডাঙৰীয়াই, আৰু সেই লোনত গ্ৰান্টৰটো হ'ব কাৰ্বি আংলং অট'নমাছ কাউন্সিল। আপোনালোকে 1 পইচা নিদিয়াকৈ এটা ডকুমেণ্ট নিদিয়াকৈ আপোনালোকে লোন পাব। আপোনালোকে খালি একাউণ্ট খুলিব লাগিব। 10 লাখ পৰা 2 কোটিলৈকে আপোনালোকে সহজ লোন কৰি ল'ব পাৰিব। গুদাম বনাবৰ কাৰণে তাৰপিছত আপোনালোকে কোল্ড ষ্ট'ৰেজ বনাব পাৰিব। তাৰপিছত আপোনালোকে জিঞ্জাৰ পেকেটিং মানে আদা পেকেটিং কৰিব পাৰিব। তাৰপিছত হালধি পেকেটিং কৰিব পাৰিব। সেইবিলাক সুবিধা আপোনালোকে পাব। সেইবিলাক কাম কৰিবৰ কাৰণে আমাৰ চৰকাৰে সেইবিলাক সুবিধা দিয়া হৈছে। আই মাতৃসকল, মই বেছি বহলাই নকওঁ। ইয়াত ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া 12টা বজাৰ লগে লগে আপোনালোকক একাউণ্ট ভালকৈ চাব। আপোনালোকৰ মোবাইলত আহি যাব। আজি বাইদেউবিলাকৰ লগত বাইদেউ ঘৰত যাম, চাহ খাবলৈ আহিম, হ'বনে? চাহ খুৱাবনে নহয়? আমাৰ DC শইকীয়া ডাঙৰীয়াও যাব, আমাৰ নিশ্চয় বাইদেউ যাব, খুৱাবনে নোখোৱা? 100%নে? আমি বেছি নাখাওঁ, গাহৰি মাংস তাংস নালাগে বনাব নালাগে, খালি পিঠা দিলে হ'ব। হ'বনে নাই?
আমি একেলগে যাম এতিয়া তাৰপিছত এইখন হোৱাৰ পিছতে আমি যাম সকলোলৈ মোৰ ফালত ধন্যবাদ আপোনালোকৰ আগন্তুক দিনত আশীৰ্বাদ মৰম আৰু সহায়তা পাম বুলি আশা ৰাখি সকলো ইয়াত উপস্থিত থকা বেনিফিচিয়াৰীজৰ মোৰ ফালৰ পৰা আন্তৰিক নমস্কাৰ প্ৰণাম জনাই মোৰ চমু ভাষণ ইমানতে সামৰিব